পবিত্ৰ ৰাস পূৰ্ণিমালৈ মাজত মাত্ৰ কেইটামান দিন আৰু পবিত্ৰ ৰাস পূৰ্ণিমাক বৰ্তমান সময়ছোৱাক আদৰাৰ কি চহৰ কি গাঁও সম্পূৰ্ণৰূপে সকলো আচলতে ব্যস্ত হৈ পৰিছে যিহেতু মাজত মাত্ৰ কেইটামান ক্ষণ আৰু সেই ক্ষণৰ পাছতেই গাঁও চহৰত মুখৰিত হ'ব শ্ৰীকৃষ্ণৰ ৰাসলীলা আৰু যি হাজাৰ হাজাৰ গোপী সেই হাজাৰ হাজাৰ গোপীৰ যি নুপুৰৰ শব্দ সেই নুপুৰৰ শব্দই এতিয়া প্ৰকৃতিকো ইতিমধ্যে এক প্ৰকাৰ আলোড়নৰ সৃষ্টি কৰিছে কি গাঁও কি চহৰ সকলো ফালে ইতিমধ্যে ৰাস মহোৎসৱক আদৰিবলৈ ব্যাপক প্ৰস্তুতি চলিছে আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মই বৰ্তমান সময়ছোৱাত মৰিগাঁওতো আছো আৰু মৰিগাঁওৰ ৱাবৰীৰ এটা প্ৰান্তত আছো যেটো প্ৰান্তত আপুনি দেখি অবাক হ'ব যে বৰ্তমান সময়ছোৱাত যি শিশুৰ পৰা বৃদ্ধলৈ তেওঁলোকৰ যি উৎসাহ এই ৰাস পূৰ্ণিমাক আদৰাৰ সেয়া উৎসাহ কিন্তু সঁচাকৈ খলাগ ল'ব লাগিব মই প্ৰথমতে দৃশ্য দেখুৱা ল'ব বিচাৰিছো কি শিশু চাব কি বৃদ্ধ চাব সকলো আচলতে ওলাই আহিছে এই আখৰাত তেওঁলোকে অংশগ্ৰহণ কৰিবলৈ যিহেতু মাজত মাত্ৰ কেইটামান ক্ষণ বাকি আছে সেই ক্ষণ বাকি থকাৰ প্ৰাক মুহূৰ্তত এনেদৰেই যুৱতীসকল ওলাই আহিছে আৰু যুৱতীসকল যিসকল ইতিমধ্যে তেওঁলোকে আখৰাত ব্যস্ত হৈ পৰিছে আৰু তাৰ সমান্তৰালভাৱে গায়ন বায়ন সকলো ইতিমধ্যে ব্যস্ত হৈ পৰিছে আপুনি চাই কণ শিশুসকলৰ পৰা আৰম্ভ কৰি প্ৰত্যেকগৰাকী আহিছে আৰু দৰ্শকৰো দীঘলীয়া শাৰী দেখুৱাইছো আৰু আমি কিছু দৃশ্যাংশ তেওঁলোকে ইতিমধ্যে 82তম যি আচলতে তেওঁলোকৰ ৰাস মহোৎসৱ শ্ৰী শ্ৰী সাৰ্বজনীন ৱাবৰী ৰাস মণ্ডপৰ আৰু সেইলৈ ইতিমধ্যে এই ৱাবৰীৰ এইখন গাঁৱত আজি তেওঁলোকে কালিয় দমন নাটৰ তেওঁলোকে আখৰা কৰিছে আৰু তাৰে কিছু কিয়দাংশ আপোনালোকক দেখুৱাৰ যত্ন কৰি মই আৰম্ভ কৰিব দিছো হয় তাৰে কিছু আভাস মই ইতিমধ্যে দেখুৱাম এয়া যুৱতীসকল আছে মই দেখুৱাব যত্ন কৰিছো তেওঁলোকে ইতিমধ্যে আখৰা কৰিছে আগলৈ ওলাই গ'লে হ'ব আৰু এনেদৰে ইতিমধ্যে গাঁওবাসী ব্যস্ত হৈ পৰিছে চহৰে নগৰে এতিয়া ৰাস মহোৎসৱক আদৰিবলৈ ব্যাপকভাৱে ব্যস্ত হৈ পৰিছে কি যুৱতী কি বৃদ্ধ সকলো আচলতে ওতঃপ্ৰোতভাৱে ওলাই আহিছে আৰু এই যি আখৰা সেই আখৰা কৰাত বৰ্তমান ব্যস্ত হৈ পৰিছে আৰু এই যি ৰাস মহোৎসৱৰ কমিটিৰ যিসকল উদযাপন সমিতিৰ বিষয়ববী আছে তেওঁলোকৰ সৈতেও মই কথা পাতিবলৈ চেষ্টা কৰিম আৰু তাৰ সমান্তৰালভাৱে মই দৃশ্য দেখাইছো আপোনালোকৰ ওচৰত আহিছো কেনেদৰে প্ৰস্তুতি মাজত মাত্ৰ কেইটামান ক্ষণ বাকী আছে শ্ৰী সাৱনী ৰাস মণ্ডপ ৱাবৰী 82 সংখ্যক তাৰমানে ৰাস মহোৎসৱৰ আজি এই আমাৰ তাৰমানে তৃতীয় নিশাৰ যি তাৰমানে আমাৰ হৰা ইতিমধ্যে কালিয় দমন চলি আছে ৱাবৰী তাৰমানে ট্ৰাইবেল গাঁৱৰ ৰাইজৰ সৌজন্যত তাৰমানে এখন তাৰমানে আমাৰ কালিয় দমন অনুষ্ঠিত হ'ব গৈছে শনিবাৰলৈ গতিকে সেয়েহে তাৰমানে আমি কোনো বৰ্তমান নাই যে আগ্ৰহ কৰে তাৰমানে বাট চাই আছো যে তেওঁলোকৰ ৰিহাৰ্চেল বৰ কষ্ট হৈছে আৰু উৎসাহ উদ্দীপনাটো তাৰমানে আমাক বহুতকেইটা উৎফুল্লিত কৰিছে গতিকে আমাৰ যিটো এই যে সাৰ্বজনীন ৰাস মণ্ডপৰ তাৰমানে ঐতিহ্য পৰম্পৰা যিটো আমাৰ এই কালিৰ ৰক্ষা কৰিব বুলি পেলাই মানে আমাৰ আশা থাকিল আৰু মোৰ ওপৰতে নিজে কাষতে আৰু ভূপেন তাৰমানে লগত আছেগৈ আৰু আমাৰ প্ৰশা সম্পাদক তাৰমানে সংগ্ৰাম পাটৰ আৰু দিগন্ত তাৰমানে পাটৰ আমাৰ লগত আছে আৰু আমাৰ লগত তাৰমানে আছে গতিকে তেখেতসকলে কি ক'ব বিচাৰিব ভাল লাগিছে হ'ল আপোনালোকে আহি আমাৰ যি
আমাৰ যি অসম আপোনালোকে যিখিনি পদক্ষেপ ল'লে আহি সেইবাবে আমি নথৈ সুখী হৈছোঁ আৰু যাতে আমি আগন্তুক আহি থকা ৰাস মহোৎসৱত খুব সুন্দৰকৈ যে আমি এই নাটকখিনি পৰিৱেশন কৰিব পাৰিম সেয়েহে আপোনালোকৰ ওচৰত আমি ক্ষমা বিচাৰিছোঁ এইখিনি কথা বক্তব্য সামৰণি মাৰিছোঁ। প্ৰচাৰ সম্পাদক আপুনি কি ক'ব কেনেকুৱা প্ৰথমে আপোনালোকৰ চবৰে শুভেচ্ছা যাচিছোঁ। আমাৰ এই পিছপৰা এলেকালৈ আহি আপোনালোকে আমাৰ এই যি ৰাস মহোৎসৱৰ বাৰ্তা অসমবাসীলৈ প্ৰেৰণ কৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোকে যোৱাবৰী বৰতলী ঐতিহ্যপূৰ্ণ ৰাস মন্দিৰলৈ আহিবৰ কাৰণে বিনম্ৰ অনুৰোধ ৰাখিছোঁ যাতে আমাৰ এই ৰাস পূৰ্ণিমাৰ সহজত তুলিয়ে সকলোকে যাতে স্নিগ্ধ পোহৰ ৰাখে তাকে কামনা কৰিছোঁ। ধন্যবাদ। নিশ্চয়কৈ মই ইতিমধ্যে দেখুৱাৰ যত্ন কৰিছোঁ এয়া তেওঁলোকে প্ৰস্তুতি চলাইছে আৰু কি ক'ব কেনেকুৱা লাগিছে প্ৰস্তুতি এনেদৰে আচলতে তেওঁলোক ব্যস্ত হৈ পৰিছে মই দেখুৱাৰ যত্ন কৰিছোঁ এয়া ৱাবৰীৰ পৰা তেওঁলোক নৃত্য কৰি থকা পৰিলক্ষিত হৈছে এক যেন আধ্যাত্মিক এক বিশেষ পৰিৱেশে বিৰাজ কৰিছে বৰ্তমান আৰু মই পোনপটীয়াকৈ ৱাবৰীৰ পৰা দৃশ্য দেখুৱাৰ যত্ন কৰিছোঁ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ৱাবৰী বাসী ৰাইজো ইতিমধ্যে ৰাসক আদৰিবলৈ তেওঁলোকে ব্যাপক প্ৰস্তুতি চলাইছে।